হুজাই জিলা প্ৰশাসনৰ নিৰ্দেশত লামডিঙত শিশু শ্ৰমিক বিৰোধী অভিযান। এই অভিযানত এটা কাৰৱা চেণ্টাৰৰ পৰা উদ্ধাৰ দুটা শিশু শ্ৰমিক। শিশু বিষয়া অৰ্পণা কিন্তুৰ নেতৃত্বত চলিছিল শিশু শ্ৰমিক বিৰোধী এই অভিযান। ইটাভাটা হোটেলৰ লগতে কেইবা ঠাইতো চলাইছিল এই অভিযান। আমি হুজাই খবৰ উল্লেখ কৰিছো। হুজাই জিলা প্ৰশাসনৰ নিৰ্দেশত লামডিঙত শিশু শ্ৰমিক বিৰোধী অভিযান চলে। এই অভিযানত এটা কাৰৱা চেণ্টাৰৰ পৰা উদ্ধাৰ হৈছে ইতিমধ্যে দুটাকৈ শ্ৰমিক। শ্ৰম বিষয়া অৰ্পণা কিন্তুৰ নেতৃত্বত চলিছিল এই অভিযান আৰু শ্ৰমিক বিৰোধী অভিযানত ইতিমধ্যে ইটাভাটা হোটেলৰ লগতে কেইবা ঠাইতো চলাই গৈছিল অভিযান। আজি আমি চাইল্ড লেবাৰ টাস্ক ফোৰ্স ডিস্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্স টিম হোজাই ডিস্ট্ৰিক্টৰ আজি আমি ড্ৰাইভ চলাইছোঁ। ইয়াতে লামডিং টাউনত আমি ড্ৰাইভ চলাইছিলোঁ। বিভিন্ন প্ৰতিষ্ঠান, গেৰেজ, হোটেল, তাৰপিছত কাৰ ছাৰ্ভিচিং চেণ্টাৰ, ইটাভাটা আৰু কনষ্ট্ৰাকশ্যন ছাইটত কৰিলোঁ। গ্ৰিল মেকিং, ফেব্ৰিকেশ্যন দোকানবোৰতো কৰা হৈছে। তাৰ পৰা আমাৰ দুটা বাচ্চা আমি কাম কৰা অৱস্থাত পাইছোঁ। তো তেওঁলোকৰ উদ্ধাৰ কৰা হৈছে আৰু আমি FIR কৰি আছোঁ তেওঁলোকৰ এগেইনষ্টত। এমপ্লয়াৰৰ এগেইনষ্টত FIR হ'ব। কোন দোকানৰ এগেইনষ্ট দোকানটো এটা কিবা গেৰেজে হয়। নামটোতো মোৰ ইমান মনত নাই, কিন্তু গেৰেজ এটাৰ পৰা আমি উঠাইছোঁ। তো FIR টোটেল আমাৰ একচুৱেলি আমি 5টা বাচ্চা ধৰি আছিলোঁ, কিন্তু তাৰ পৰা প্ৰায়কেইটা কাম কৰা অৱস্থাত নাছিলে। সঠিকভাৱে কাম কৰা অৱস্থাত দুটাকহে পাইছোঁ আমি। সেইকাৰণে সেই মালিকৰ এগেইনষ্টতহে FIRটো আমি কৰিম। আৰু এইটো এইটো যিটো ড্ৰাইভ হৈছে এইটো আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰতে আমি ড্ৰাইভটো কৰিছোঁ। FIRটো কাৰ এগেইনষ্টত? আসাম টক্স আপোচবিহীন অসম কণ্ঠ।